আমি জয়সাগৰৰ পশ্চিম পাৰত আছোঁ আৰু এইটো হৈছে পুখুৰীৰ খাৱৈ পুখুৰীবিলাক খনন কৰিবৰ কাৰণে খাৱৈ তেওঁলোকে বনাইছিল সেইটো যে দিছে খাৱৈ এই বিশেষকৈ ডিমৌ নদীখন আহি পেলাই চিধাকৈ এটা জয়সাগৰ পুখুৰী এটা খাৱৈ হৈ আছে কাষেদি এনেকৈ চলি গৈছে আৰু তাৰ এই পশ্চিম পাৰতে আছে ঘনশ্যাম খনিকৰৰ ঘৰ আৰু ঘনশ্যাম খনিকৰৰ সেই সময়ত দুৱাৰমুখ আছিল সেই সিটো চাইডে আৰু সেই সিটো চাইডে এই পুৰণা যিখিনি ইয়াত যিটো বেছ আছে অকল যে সেইটো ঘৰ আছিল তেনে কথা নহয় ইয়াত বিভিন্ন ধৰণৰ কথা আহি পৰে এই বস্তুটো দেখিছে ইটাৰ ধাৰণাটো দেখিছে ইটাৰ এই যিটো কুণ্ডত কটা যিটো ইটাৰ যিটো পদ্ধতিত এইটো বস্তু আছে আৰু এইখন এখন এণ্ট্ৰি হয় আৰু সেইখন এখন এণ্ট্ৰি সেইফালে অৰ্থাৎ এই ঘৰটো সেইফালে যে দুৱাৰমুখ আছিল সেই কথাটো কেনেকৈ ধৰিব পাৰি ইয়াৰ কথাটো চাওক আপুনি এই বস্তুটোৰ সেইফালে আগফালে থকা এটা দুটা তিনিটা চাৰিটা খুঁটা আছে দেখিছেনে সেই চাৰিটা খুঁটা হ'ল বাৰাণ্ডা আছিল এই আমি এইপিনে পাৰ হৈ আহিছোঁ এইটো যে বাৰাণ্ডা আছিল আৰু বস্তুটো এই মেথডটো এইটোৱে আছিল আৰু এইটো হৈছে বাৰাণ্ডা হয় আৰু এই কনষ্ট্ৰাকশ্যনটো সেইটো বাৰাণ্ডাৰ পাছত এই কোঠাখিনি ডাইৰেক্ট এইফালে সোমাই নাযায় ডাইৰেক্ট এইটো চাইডে হৈ সেইটো চাইডেদি লাহেকৈ সেইটো চাইডেদি বাহিৰেদি হৈ পেলাই এনেকৈ উঠি যায় উঠি যোৱাৰ সেই নেক্সট ষ্টেপৰ পাছত আৰু যে আছিল সেই সিটো চাইডতে সেই পইণ্টত গম পোৱা যায় অৰ্থাৎ এই ঘনশ্যাম ঘৰৰ যিটো কথা আহি পৰে সেই কথাটো সেই ফালৰ পৰাহে অৰ্থাৎ তেওঁলোকে এণ্ট্ৰি কৰিছে অৰ্থাৎ এইডোখৰত তেওঁলোকে বন্দী কৰি ৰখা হৈছে যিহেতু তেওঁ বন্দী কৰাৰ লৈ পেলাই এটা কাহিনী আছে যেতিয়া গোৱালপাৰা হাদিৰা চকীত যেতিয়া তেওঁলোকৰ ৰাজপ্ৰসাদ বনাই শেষ হ'ল তেওঁলোকৰ যিটো নক্সা সেই নক্সাটো তেওঁ ধন সা সম্পত্তিৰ লগতে সেই নক্সাটো তেওঁ লৈ গৈছিল অৰ্থাৎ তেওঁ কোচবিহাৰৰ পৰা অনা হৈছিল এতিয়া সেই নক্সাটো সেই ঠাইত যেতিয়া তেওঁ ইয়াৰ পৰা সেই নক্সাটো যে গড়গাঁও ৰাজকাৰেঙৰ নক্সাটো যে লৈ গৈছে সেই হাদিৰা চকীত চেক কৰোঁতে যেতিয়া পালে পোৱাৰ লগে লগে ৰজা ঘৰত তেওঁ বিচাৰ হ'ল এতিয়া ৰজাঘৰত যেতিয়া বিচাৰ হয় বিচাৰ হোৱাৰ লগে লগে এতিয়া সেইটো কি কাৰণে নিছে তেওঁ উত্তৰটো দিব লাগে এতিয়া সেই উত্তৰটো হৈছে দিব নোৱাৰাত তেওঁ হয়তো সেইটো বস্তু মোগলক হয়তো বা অন্যান্য ঠাইত যদি তেওঁলোকে পাই যায় বা সেইটোৱে পুনৰ ৰাজধানীখন আক্ৰমণ কৰিবৰ কাৰণে কোনফালে গ'লে কি হ'ব কেনেকৈ নাৱে যাব পাৰিব কেনেকৈ দিখৌ নদীখন আছে কেনেকৈ বৰালি আছে কেনেকৈ নঙলামৰা আছে কেনেকৈ ৰাজধানী কোন ঠাইত থাকিব সেই গোটেই কথাটো যদি আনে গম পাই যায় তেতিয়া কি হ'ব আনৰ আক্ৰমণ কৰা সহজ হ'ব সেইকাৰণে তেওঁ এটা ৰাজদ্ৰোহৰ পৰা দণ্ডিত হৈছিল আৰু সেই দণ্ডিত হোৱাৰ ফলত এই অংশত তেওঁলোকক বন্দী কৰি থোৱা হৈছিল ঘনশ্যাম খনিকৰ বুলি কোৱাৰ লগে লগে কোচ খনিকৰো আছে আকৌ আহোম খনিকৰো আছে অৰ্থাৎ কোচ খনিকৰো এই কি বুলি কয় ঘনশ্যাম খনিকৰ লগত জড়িত হয় তেওঁলোকৰ পূৰ্বপুৰুষ বুলি খনিকৰসকলে মানে আহোম খনিকৰসকলেও তেওঁ পূৰ্বপুৰুষ বুলি মানে খনিকৰ উপাধি লিখা মানুহসকলে এতিয়া মূল যিটো কনষ্ট্ৰাকশ্যন আছে সেই ওপৰৰ যিটো শৈলী দেখা পাই আছে দেখিছেনে সেই শৈলীটোত কি আছে ভাটৌ আৰ্হিত কিছুমান এনেকৈ উল্টাকৈ থোৱা এটা ভাটৌ যে এনেকৈ চায় সেই ডিজাইনটো সেই তাত দেখা পোৱা যায় হাজাৰতকৈ বেছি ব্ৰিক্স বা ইটা ইয়াত কি কৰা আছে লগোৱা আছে হয়নে নহয় আমি সেই বস্তুটো চাওঁ আহক আমি ভিতৰ ফাললৈ সোমাই যাম আহিছোঁ মূল দুৱাৰেদি এইফালেদি গৈ পাৰ হৈ যামগৈ ইয়াত যে বিভিন্ন ধৰণৰ ইটা যে ব্যৱহাৰ কৰিছিল এই যে ইটা ব্যৱহাৰ কৰিছিল এই ইয়াৰ ডিজাইনটো চব এটা বেলেগ হয় বিশেষকৈ ষ্টুন বেণ্ডবিলাকক আনি পেলাই এইবিলাক আৰ্ট কৰাব লাগে তেতিয়াহে বস্তু এটা শিকিব পাৰিব ইয়াৰ ডিজাইনটো বেলেগ দেখিছেনে কিমান ডিজাইন পালে চাইজবিলাকো বেলেগ পালে আৰু এইবিলাক ডিজাইন বেলেগ দেখিছেনে আৰু বেলেগ ঠিক তেনেকৈ ইয়াৰ ডিজাইনটো বেলেগ প্ৰতিটো এটা ডিজাইন একে নহয় ঠিক তেনেকৈ ইয়াৰ ডিজাইন বেলেগ হৈছে ভিতৰলৈ সোমাই আহক এই ভিতৰত যাব নোৱাৰে ৰেষ্ট্ৰিকশ্যন আছে ইয়াৰ পৰা ইয়ালৈ বন্ধ হয় ইয়াৰ পৰা ইয়ালৈ ডিজাইনটো চব বেলেগ আৰু এই বীজটো অতি ইম্পৰ্টেঞ্চ হয় এই বস্তু দেখিছে এই বস্তু মাজৰ স্কোৱাৰটোত দেখিছেনে ইয়াত ভিতৰৰ ফাললৈ বীজটোত ইয়াত এটা এজন দেৱতা হেৰি আছে এইবিলাক টেৰাকটা বীজ সেইকাৰণে এই ঘৰটো নৰ্থ ইষ্টৰ একমাত্ৰ টেৰাকটা ঘৰ বুলি কোৱা হয়